এইটো বছৰ কিছু ভাল কিছু বেয়া, কাৰণ কিয় এইবাৰ গ্ৰহ সঞ্চাৰবিলাক অলপ বেলেগকৈ হৈছে। গ্ৰহ সঞ্চাৰবিলাক মানে কি, এইবাৰ শনি সঞ্চাৰ হ'ব, ৰাহু কেতু সঞ্চাৰো হ'ব। গতিকে ইয়াতে মই কিছুমান কথা লিখি লৈ অহা হৈছে, সেইকাৰণে গতিকে বেছিভাগ বিচাৰটো প্ৰথমতে আমাৰ ৰাজাৰে কৰা বেছি ভাল। ৰাজাৰ কৰাটো বেছি শুভকাৰক, গতিকে বেলেগ বিচাৰ কৰাত কৰিও। গতিকে শপত গ্ৰহণ কৰিছিল 2021 চন 10 মে সোমবাৰ দিনৰ 12টা 5 মিনিটত। এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী। ৰাজা মহাৰাজাৰ কথাটো পাছত কৈ আছোঁ সেইকাৰণে। গতিকে নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। তাৰপিছত তেওঁৰ বৰ্তমান দশা চলি আছে শুক্ৰ দশা 7 নৱেম্বৰ 2026 চনলৈ। আচলতে সৰ্বশ্ৰেষ্ঠ দশা লাগাত কৰি উত্তম দশা চলি আছে। এইবাৰ কৰ্ম দশা তেওঁৰ তৃতীয়ৱতী ভাতৃ দশা। গতিকে শুক্ৰ নিজ স্থানত নিজে আছে, আৰু যি সময়ত তেওঁৰ জন্ম বা শপত গ্ৰহণ লৈছিল সেই সময়ত লগ্ন পৰি আছে সিংহ লগ্ন। গতিকে অধিপতিও শ্ৰেষ্ঠ হৈছে, যে লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্যস্থানত, তেওঁ তুংগী হৈ আছে। লাগাত কৰি উত্তম, লাগাত কৰি শ্ৰেষ্ঠ, দশা শ্ৰেষ্ঠ হৈছে। আৰু 7 নৱেম্বৰ 2025 চনলৈ যিমানখিনি শত্ৰুতা হৈ থাকিলেও শত্ৰু বৃদ্ধি কৰিব নোৱাৰে তেওঁক। এইটো হৈছে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ কাৰণে। গতিকে শুভটো শুভ বুলি ক'বই লাগিব যিখিনি হৈছে। গতিকে তাৰে পৰা দশাৰ পৰা লাভজনক হ'ব, ধন সম্পদ লাভ, কৰ্মৰ উন্নতি, সম্পদ লাভ, সন্মান লাভ আৰু প্ৰীতি লাভ হৈ আছে এইটোত। গতিকে যিমান শত্ৰুতা, আৰু এটা কৈছোঁ যে পুনৰবাৰ কোৱা হৈছে যে যিমান শত্ৰু বৃদ্ধি থাকিলেও শত্ৰু হ'ব নোৱাৰে তেওঁৰ। গতিকে শত্ৰুবিলাক দমন কৰাৰ তেওঁ দশাৰ পৰা সেই হ'ব, কাটা যাব। কিন্তু তাতে এটা কিন্তু এটা আছে যে এইবছৰ গ্ৰহ সঞ্চাৰ হওঁতে অলপ বেলেগ হ'ব, কাৰণ তেওঁৰ সিংহ লগ্ন শপত গ্ৰহণ সময়ত। গতিকে ইয়াতে 14 আহাৰৰ পৰা ৰাজনীতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে। কাৰণ 14 আহাৰত, গতিকে 14 আহাৰত এটা হৈছে কি, ৰাহু ইংলিছটো বেছি গতিকে 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব। এইবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে। গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26 মিনিটত। গতিকে লগ্নত কেতু, আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ, এইটোৱে কথা। সপ্তম স্থানত ৰাহু থাকিব, সপ্তম স্থানত শনি থাকিব। গতিকে এইবাৰ শনি ৰাহু ইতিমধ্যে সংযুক্ত হৈয়ে আছে। গতিকে সংযুক্ত হ'লে সপ্তম স্থানত শনি পাব। গতিকে ৰাজনীতিক ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে, যে মাথাত কেতু থাকিব। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে, তেওঁৰ দেশৰ কিছুমান অশান্তিৰ সৃষ্টি হ'ব পাৰে 14 আহাৰৰ পিছত। কাৰণ সম্পূৰ্ণ 1 বছৰ 6 মাহ থাকিব তেওঁৰ। গতিকে 1 বছৰ 6 মাহলৈ তেওঁৰ শুভকাৰক নহয়। তথাপিও সাৱধান, আমি তথাপিও সাৱধান মানে কিছুমান ক্ষেত্ৰত কিয় কৈছোঁ যে মাথাত কেতু থকাটো শুভকাৰক নহয়। সপ্তম স্থানত ৰাহু আৰম্ভ হ'ব। গতিকে ইতিমধ্যে ৰাহু শনি সংযুক্ত 5 বহাগৰ পৰা আৰম্ভ হ'বয়ে। গতিকে আমি এটা কথা কওঁ, ৰাহু মানে কাল, ৰাহু মানে কাল। কেতু হ'লে কেতু পালে হেতুৰে বুদ্ধি নাশ কৰে বুলি কওঁ আমি। গতিকে কেতুৰ পৰা এতিয়া আমি কিছুমান কথা ক'ব লাগিলে যে তেওঁ কথা কওঁতে অলপ সাৱধান, যি কথা কওঁতে নিজে ভাবি চিন্তি কথা কোৱাটো তেওঁ মোৰ মতে শুভকাৰক, কাৰণ তাতে হেতু হৈ ৰ'ব পাৰে। গতিকে প্ৰতিকাৰটো আচলতেতো পিছতে কোৱাটো ভাল হ'ব নেকি, এতিয়া বেলেগ কোৱাত কৰি। গতিকে কেতু যিহেতু মাথাত থাকিব, সপ্তম স্থানত ৰাহু, অষ্টম স্থানত শনি। গতিকে 5 তাৰিখৰ পৰা শনি ৰাহুল শনি সঞ্চাৰ হ'ব। গতিকে কিছুমান ক্ষেত্ৰত তেওঁ শত্ৰুতা বৃদ্ধি হ'ব পাৰে, মানসিক কষ্ট খাব পাৰে। শাৰীৰিক আমি এটা কথা কৈয়ে আছোঁ এতিয়াও বৰ্তমানো, যে তেওঁ ওখ স্থানত উঠা বহা কৰোঁতে অলপ সাৱধান, গতিকে পিছল খাই পৰিব পাৰে। যান বাহনৰ পৰা সাৱধান তেওঁ, বা নিজে কথা কওঁতে সাৱধান তেওঁ। সপ্তম স্থানত ৰাহু আছে, দেহাৰ ওপৰত বেছি লক্ষ্য ৰখাটো তেওঁ বেছি ভাল, কাৰণ যিহেতু আমাৰ তেওঁ ৰাজা, গতিকে তেওঁৰ পক্ষত গুৰুত্ব দিয়াটো বেছি ভাল। কিন্তু মই এটা কথা দেখা পাই আছোঁ, যিমান বছৰে আজি মানে গণনা কৰি আছোঁ, কিছু পক্ষত শুভকাৰক তেওঁৰ এটা পক্ষ দি হ'ব, তেওঁ দান ধৰ্ম শ্ৰেষ্ঠ। যে দান ধৰ্ম শ্ৰেষ্ঠ পক্ষৰ কাৰণে যিমান আমি পাপযুক্ত কথা কৈও আছোঁ, সেই পাপযুক্ত গ্ৰহবিলাক কাটা যাব পাৰে, কাৰণ তেওঁ দান আৰু ধৰ্ম শ্ৰেষ্ঠ হৈছে। গতিকে দানত শ্ৰেষ্ঠ হৈছে, ধৰ্মত শ্ৰেষ্ঠ হৈছে। গতিকে কলিৰ যুগত দান ধৰ্মই শ্ৰেষ্ঠ, বেলেগ নহয়।
যদি দান কৰে বা ধৰ্ম কৰে পাপযুক্ত গ্ৰহ খণ্ডন হ'ব বুলি কওঁ। গতিকে শিকনি পক্ষৰ পৰা তেওঁৰ কিছু পক্ষত শুভকাৰক হ'ব। আৰু দেশৰ কথা হৈছে কি বেছি ভয় লগা হৈ আছে এই বছৰত ভূমিকম্প, কাৰণ দ্বাদশ স্থানত মংগল ইতিমধ্যে বহি আছে। গতিকে অসমৰ বৰ্তমান লগ্নটো আচলতে এইবাৰ সিংহ লগ্নই হৈছে অসমৰো। গতিকে লগ্ন স্থান পক্ষেও এইবাৰ শুভকাৰক আচলতে অসমৰ সিমান এটা নহয়, কাৰণ সপ্তম স্থানত ৰাহু বহিব, অষ্টম স্থানত শনি আছে, দ্বাদশ স্থানত মংগল, গতিকে মাংগলিক দোষ ধৰিয়ে আছে। গতিকে তাৰ পক্ষৰ কাৰণে ভূমিকম্প, শিলাবৃষ্টি, ঘূৰ্ণীবতাহ এইবিলাকৰ মাত্ৰা বৃদ্ধি হ'ব। গতিকে এইবাৰ অসমত বুলি কথা নহয়, সমগ্ৰ ভাৰততে তাৰমানে বানপানী, ভূমিকম্প, ঘূৰ্ণীবতাহৰ মাত্ৰা বৃদ্ধি বেছি ইটো পক্ষত। গতিকে তাৰে পক্ষত পক্ষত মই আগতে কৈছোঁ যে ধন সম্পদ লাভ হ'ব, কাৰ্য লাভ হ'ব পাৰে, সন্মান বৃদ্ধি হ'ব, প্ৰীতি লাভ হ'ব পাৰে, নানা পক্ষত সম্পদ বৃদ্ধি হ'ব পাৰে অসমৰ পৰা। কিন্তু মই এতিয়া বাৰ বাৰ এইটো কথাই কৈ আছোঁ যে 14 আহাৰৰ পৰা তেওঁ সাৱধান। চবখিনি কথা বেছি গুৰুত্ব দিব লগা সেইটোৱে কথা। গতিকে 1 বছৰ 6 মাহ থাকোঁ, নেক্সট বছৰত সুধিলেও মই সেইটো কথাই কৈ থাকিম যে 14 আহাৰলৈ তেওঁ বেয়া হৈ আছে, 14 আহাৰৰ পৰা 1 বছৰ 6 মাহ। গতিকে তেওঁৰ লগ্নটো সিংহ লগ্নটো সেইটো কাৰণে প্ৰতিকাৰটো হৈছে কি এতিয়া সত্ৰ হিচাপত মই প্ৰতিকাৰ ক'ব পৰা নাই, কাৰণ এনেতে এটা বছৰত গণ্ডগোল গৈছে মোৰ হৈ নহয়। গতিকে প্ৰতিকাৰ মই সেনেকৈ প্ৰতিকাৰ এতিয়া তেওঁ আমি ৰত্ন হিচাপৰ কথা কৈ গৈছোঁ যে কেটছাইট ধাৰণ কৰাটো বেছি ভাল। গতিকে কেটছাইট ধাৰণ কৰাটোকেও লগ্নত কেতু থাকোঁ তাৰ কাৰণে। খ্ৰীষ্টাব্দ 2025-26, চৈত্যাব্দ 540-41, শংকৰাব্দ 576-77, বুদ্ধাব্দ 2000। মূৰ্তি পৰম ব্ৰহ্মই নমঃ। সৰ্ববিঘ্নি বিনাশায় সৰ্বমঙ্গল হেতুবে পাৰ্বতী প্ৰিয় পুত্ৰ গণেশায় নমঃ নমঃ। কৈলাস শিখৰ ৰাখিনাম ব্ৰহিমে নাথ নৱপঞ্চিকা ফলফল। শ্ৰীনদেৱ প্ৰবৈজ্ঞানী নৱপঞ্চিকা ফলফল। জৈষ্য নৰ গংগা তীৰ্থস্থানত যৎফল লভেতে নৰ তৎফল লভেশ। গ্ৰহ বিক্ত দাপত্য ভোজ্যং ফলভোজ্যং সহ বস্ত্ৰং শক্তিটো দক্ষিণ দেহাং এটি দ্ৰব্য পুৰোহিত। অৰ্থাৎ ভাৰতৰ লগতে পাকিস্তানৰ যুদ্ধংদেহী মনোভাৱ তাৰৱত দেখা যায়। দেশৰ মুৰব্বী আকস্মিক মৃত্যুৰ যোগ, লগতে সাংস্কৃতিক বিজ্ঞান বিভাগৰো মৃত্যুৰ যোগ দেখা যায়। বিহু চক্ৰ ফল আৰু প্ৰতিকাৰ। 6-15-24 ফল হৈছে ফুলকানি, স্থান হৈছে হালধি, ধাৰণ হৈছে সোণ আৰু পীতবস্ত্ৰ, দান হৈছে হাঁহ, সেৱন হৈছে মাহ আৰু ভাত। 8-8, 16-17, 25 আৰু 26 ভোগ বিলাস। কাজৰ গুৰিত স্থান কৰিব, নীলা আৰু ৰঙা বস্ত্ৰ, চিচা আৰু সোণ ধাৰণ কৰিব। দান হৈছে ৰৌ মাছ আৰু পাৰ, সেৱন হৈছে নিমখ মানে কলা নিমখ। 9-18 আৰু 27 অগ্নিদান। বিহান ল'ব আকৌ, বাৰৰ কোনো কথা নাই। আৰু যাই মেলি ভালহে।